নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। খাল খান্দি ঘৰিয়াল চপালে কোনে? SIT ৰিপৰ্টক লৈ হিমন্ত বিশ্ব শৰ্মালৈ গৌৰৱ গগৈ তীব্ৰ প্ৰত্যুত্তৰৰ পৰা YCৰ গোচৰলৈকে। এফালে ৰাজ্যত আজিৰ পৰা আৰম্ভ হ'ব 7টা বিশেষ নিয়মেৰে মেট্ৰিক পৰীক্ষা। আনফালে জাপানৰ ৰাজনীতিত প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ ইতিহাস। চাহ শ্ৰমিকৰ ভূমিহীনতাৰ অন্তৰৰ পৰা জুবিন ক্ষেত্ৰক লৈ কিয় কঠোৰ হ'ল প্ৰশাসন? চন্দ্ৰযান 4ৰ বাবে ইছৰোৰ ব্লুপ্ৰিণ্টৰ পৰা বিশ্ব দৰবাৰত গামোচাৰ জয়যাত্ৰালৈকে। মাত্ৰ কেইমিনিটমানতে জানক ৰাজনীতি, অৰ্থনীতি, খেল জগতৰ পৰা আৰম্ভ কৰি দেশ বিদেশৰ আটাইবোৰ গুৰুত্বপূৰ্ণ খবৰ। চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া মাঘ মাহৰ 27 তাৰিখ আৰু ইংৰাজী 10 ফেব্ৰুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। মুখ্যমন্ত্ৰী আমাৰ ফাণ্ডত ভৰি দিলে। SIT ৰিপৰ্টক লৈ হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈৰ তীব্ৰ প্ৰত্যাহ্বান। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মাজত এক তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে। বিশেষ তদন্তকাৰী গোটৰ প্ৰতিবেদন ৰাজহুৱা কৰাক লৈ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক তীক্ষ্ণ সমালোচনা কৰে। তেওঁ দাবী কৰে যে মুখ্যমন্ত্ৰীয়ে নিজেই কংগ্ৰেছৰ ফাণ্ডত ভৰি দিছে। গৌৰৱ গগৈয়ে সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে যে যদিহে SIT ৰিপৰ্টখন ইমানেই ভয়াৱহ আছিল তেন্তে মুখ্যমন্ত্ৰীয়ে বিগত 6 মাহ ধৰি ইয়াক কিয় লুকুৱাই ৰাখিছিল? তেওঁৰ মতে মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ অভিযোগৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাবলৈহে এই পৰিকল্পিত সংবাদমেলখন আয়োজন কৰা হৈছে। গগৈয়ে মুখ্যমন্ত্ৰীৰ 2 ঘণ্টাজোৰা সংবাদমেলখনক এখন ছুপাৰফ্লপ চিনেমা আখ্যা দি তেওঁ কয় যে ইমানৰ পিছতো তেওঁৰ বিৰুদ্ধে কোনো নিৰ্ভৰযোগ্য তথ্য দাঙি ধৰিব পৰা নাই। ইফালে পাকিস্তান ভ্ৰমণক লৈ চলি থকা বিতৰ্কৰ সন্দৰ্ভত গগৈয়ে স্পষ্ট কৰি দিয়ে যে 2013 চনৰ শেষৰ ফালে আৰু 2014 চনৰ আৰম্ভণিতে তেওঁক কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিহে তেওঁ পাকিস্তানলৈ গৈছিল। তেওঁৰ পত্নী এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ জলবায়ু প্ৰকল্পৰ কামত তালৈ গৈছিল আৰু তেওঁ পত্নীৰ সৈতেহে গৈছিল। তক্ষশিলা ভ্ৰমণৰ সন্দৰ্ভতো তেওঁ কৰ্তৃপক্ষক জনাইহে গৈছিল বুলি উল্লেখ কৰে। তেওঁ প্ৰশ্ন কৰে যে সেই সময়ত মোদী চৰকাৰে মোৰ ভিছাৰ মোহৰবোৰ দেখা নাছিল নেকি? শিশুৰ অধিকাৰ খৰ্বৰ অভিযোগ। গৌৰৱ গগৈয়ে আটাইতকৈ গুৰুত্বৰ অভিযোগটো উত্থাপন কৰে যে তেওঁৰ নাবালক সন্তানক লৈ। তেওঁ অভিযোগ কৰে যে ৰাজনৈতিক মুনাফাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁৰ 5 আৰু 9 বছৰীয়া সন্তানৰ তথ্য ৰাজহুৱা কৰি তেওঁলোকৰ ব্যক্তিগত গোপনীয়তা ভংগ কৰিছে। এই সন্দৰ্ভত দিল্লীত জুভেনাইল জাষ্টিছ এক্টৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ হুংকাৰ দিয়া দেখা যায়। ভূমি কেলেংকাৰীৰ ওলোটা অভিযোগ। কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে মুখ্যমন্ত্ৰীৰ সৈতে জড়িত প্ৰায় 4000 একৰ ভূমিৰ তথ্য কংগ্ৰেছৰ হাতত আছে। আদানী, আম্বানী আৰু পতঞ্জলিৰ দৰে বৃহৎ কৰ্পৰেট গোষ্ঠীক ভূমি আবণ্টন দিয়াৰ তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে। গগৈৰ মতে এইবোৰ ফাদিল হোৱাৰ ভয়তে মুখ্যমন্ত্ৰীয়ে SIT ৰিপৰ্টক ঢাল হিচাপে ব্যৱহাৰ কৰিছে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে গৌৰৱ গগৈক ভ্ৰমণক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰা দেখা যায়। মুখ্যমন্ত্ৰীয়ে কয় যে তক্ষশিলা পাকিস্তানৰ ৰাৱলপিণ্ডি জিলাত অৱস্থিত, য'ত পাকিস্তানৰ সেনাৰ মুখ্য কাৰ্যালয় আছে। যদি গগৈৰ ভিছাত কেৱল লাহোৰ, কৰাচী আৰু ইছলামাবাদৰ অনুমতি আছিল তেন্তে ৰাৱলপিণ্ডি জিলাৰ তক্ষশিলালৈ তেওঁ কাৰ সহায়ত গৈছিল? শাসক বিৰোধীৰ এই ৰাজনৈতিক বাকযুদ্ধই এতিয়া ৰাজ্যৰ ৰাজনীতি উত্তপ্ত কৰি ৰাখিছে। কোন কিমান সঁচা সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চাহ শ্ৰমিকৰ ভূমিহীনতাৰ অন্ত। মালিকৰ পৰা চৰকাৰৰ হাতলৈ আহিল লেবাৰ লাইনৰ ভূমি। অসমৰ চাহ জনগোষ্ঠীৰ বাবে আজি এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব। চৰকাৰে চাহ শ্ৰমিকসকলক ভূমি মালিকীস্বত্ব প্ৰদানৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। সোমবাৰে ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰমিকসকলৰ মাজত ভূমিপট্টাৰ আবেদন পত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে 200 বছৰ ধৰি যি ভূমিত শ্ৰমিকসকলে বাস কৰিছিল তাৰ মালিক আছিল বাগিচাৰ মালিক পক্ষ। শেহতীয়া আইন সংশোধনীৰ জৰিয়তে এই ভূমি এতিয়া চৰকাৰৰ এক্টিয়াৰলৈ আহিছে। ইয়াৰ ফলত প্ৰায় 5টা চাহ শ্ৰমিকৰ পৰিয়ালে নিজৰ ভূমি অধিকাৰ লাভ কৰিব। ইতিমধ্যে 103খন চাহ বাগিচাত ভূমি জৰীপ সম্পূৰ্ণ হৈছে আৰু পৰ্যায়ক্ৰমে 800খন বাগিচাক সামৰি লোৱা হ'ব। ভূমিপট্টাৰ লগতে শ্ৰমিকসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ বাবে 1.6 লাখ টকা আৰু মেৰামতিৰ বাবে 1 লাখ টকাকৈ সাহায্য দিয়াৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। আনকি বাগিচাৰ মালিকৰ পৰা কোনো অনাপত্তি পত্ৰ অবিহনে এতিয়াৰ পৰা শ্ৰমিকসকলে ঘৰ সাজিব পাৰিব। অৱশ্যে একাংশ বাগিচাৰ মালিকে এই আইনৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে যদিও চৰকাৰে শ্ৰমিকৰ স্বাৰ্থত এই কাম 100% সম্পূৰ্ণ কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজিৰ পৰা ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা, 11 ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা। সমগ্ৰ ৰাজ্যজুৰি আজি অৰ্থাৎ 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।
পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে ছেবাই যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ মুঠ 1046টা কেন্দ্ৰত এইবাৰ 4,38,565 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'ব। কঠোৰ নীতি নিৰ্দেশনা। পৰীক্ষাৰ স্বচ্ছতা বজাই ৰাখিবলৈ চৰকাৰ আৰু ছেবাই কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। CCTV বাধ্যতামূলক। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত CC কেমেৰা আৰু সুউচ্চ দেৱাল থকাটো নিশ্চিত কৰা হয়। 163 ধাৰা জাৰি। পৰীক্ষা কেন্দ্ৰৰ 50 মিটাৰ ব্যাসাৰ্ধত চৰকাৰে 163 ধাৰা জাৰি কৰিছে। এই সীমাৰ ভিতৰত কোনো অচিনাকি লোকৰ সমাগম নিষিদ্ধ কৰা হয়। নিষিদ্ধ সামগ্ৰী। ছাত্ৰ-ছাত্ৰীসকলে মোবাইল ফোন বা আন কোনো ইলেক্ট্ৰনিক সামগ্ৰী পৰীক্ষা গৃহলৈ নিব নোৱাৰিব। মূল্যায়ন। পৰীক্ষাৰ অন্তত মুঠ 45টা কেন্দ্ৰত উত্তৰ বহিৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হ'ব। আনহাতে অহা 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ৰাজ্যৰ 821টা কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাত এইবাৰ মুঠ 3,30,344 গৰাকী পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। পৰীক্ষাৰ্থীসকলক কোনো উৰাবাতৰিত ভুল নগৈ সুস্থিৰতাৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহ্বান জনোৱা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্ব দৰবাৰত অসমীয়াৰ স্বাভিমান গামোচা। আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলি উঠিছে স্বকীয় ঐতিহ্য। অসমীয়া সংস্কৃতিৰ অনন্য প্ৰতীক গামোচাই এতিয়া ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিঙিত শোভা পোৱাৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় সংগীত শিল্পীৰ হাতলৈকে গামোচাৰ আদৰ এতিয়া বিশ্বজনীন। শেহতীয়াকৈ পৰীক্ষা পে চৰ্চা অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ্থীসকলক গামোচা উপহাৰ দি ইয়াৰ সাংস্কৃতিক গুৰুত্ব পুনৰবাৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ উপৰিও 2025 চনৰ শেষৰ ফালে আন্তঃৰাষ্ট্ৰীয় পপ তাৰকা পোষ্ট মেলন আৰু শেহতীয়াকৈ বিশ্ববিখ্যাত ৰক বেণ্ড লিংকিন পাৰ্কে মুম্বাই আৰু বাংগালোৰৰ কনচাৰ্টত গামোচা পৰিধান কৰি অসমৰ গৌৰৱ বিশ্ববাসীৰ আগত দাঙি ধৰিছে। নিউয়ৰ্কৰ বিখ্যাত চেফ বিকাশ খান্নাইও তেওঁৰ ৰেষ্টুৰেণ্টত অসমৰ চাহৰ 200 বছৰীয়া ঐতিহ্য উদযাপনৰ বাবে গামোচা ব্যৱহাৰ কৰিছিল। কেৱল সাংস্কৃতিক ক্ষেত্ৰতে নহয়, গামোচাক লৈ এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিও উত্তপ্ত হৈ পৰা দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন ক্ষেত্ৰৰ অৱস্থা দেখি আমি লজ্জিত। কেব চালকৰ ক্ষোভে জোকাৰিছে অসম। কাইলৈ চাফাই অভিযানত নামিব অনুৰাগী। অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৰলোক প্ৰাপ্তিৰ মাত্ৰ 4 মাহৰ ভিতৰতে তেওঁৰ সমাধিস্থলী জুবিন ক্ষেত্ৰৰ কৰ্তব্যৰূপে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কলকাতাৰ পৰা অহা এজন পৰ্যটকৰ ওচৰত লজ্জিত হৈ এজন কেব চালকে জুবিন ক্ষেত্ৰৰ দুৰৱস্থাৰ বিষয়ে ফেচবুক লাইভ কৰাৰ পিছতে এতিয়া সাৰ পাই উঠিছে সকলো। পত্নী গৰিমা শইকীয়া গাৰ্গেও ছ'চিয়েল মিডিয়াত আক্ষেপ প্ৰকাশ কৰি কয় যে প্ৰাণৰ শিল্পীগৰাকীক শান্তিত জিৰণি ল'বলৈ আমি সামান্য যত্নও কৰিব নোৱাৰোঁনে? এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জুবিন গাৰ্গৰ ফেন ক্লাব, বন্ধুবৰ্গ আৰু অনুৰাগীসকলে 10 ফেব্ৰুৱাৰী পুৱা 9 বজাত জুবিন ক্ষেত্ৰত এক চাফাই অভিযানৰ আহ্বান জনাইছে। এই কাৰ্যসূচীত পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰো উপস্থিত থাকিব। অনুৰাগীসকলে কোনো কাৰণতে জুবিন ক্ষেত্ৰক এলাগী হৈ থাকিবলৈ দিয়া নহ'ব বুলিও জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 12,000 বিঘাৰ কেলেংকাৰী লুকুৱাব নোৱাৰে। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই 4,000 বিঘা ভূমি চিনাক্ত গৌৰৱ গগৈ। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে অসমৰ ৰাজনীতিত এতিয়া তুংগত উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কৰা বিস্ফোৰক সংবাদমেলৰ পিছতেই সোমবাৰে ওলোটা আক্ৰমণ চলাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। মঙলদৈত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাৰ সামৰণি অনুষ্ঠানত অংশ লৈ গগৈয়ে মুখ্যমন্ত্ৰীৰ সংবাদমেলক ছুপাৰফ্লপ আখ্যা দিয়ে। গৌৰৱ গগৈয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত থকা 12,000 বিঘা ভূমি কেলেংকাৰীৰ লুকুৱাবলৈহে পাকিস্তান ভ্ৰমণৰ দৰে পুৰণি বিষয় উত্থাপন কৰা হৈছে। তেওঁ কয় যে যাত্ৰাৰ প্ৰথম 4 দিনতে আমি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দখলত থকা 4 বিঘা ভূমি চিনাক্ত কৰিছোঁ। তেওঁ ভূমি আইন সলনি কৰি 90% মাটিয়েই অবৈধভাৱে দখল কৰি ৰাখিছে। কংগ্ৰেছ চৰকাৰলৈ আহিলে এই ভূমি উদ্ধাৰ কৰি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰা হ'ব বুলি তেওঁ হুংকাৰ দিয়া দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সাৱধান, বিপদত 100 কোটি এণ্ড্ৰইড ব্যৱহাৰকাৰী। আপোনাৰ ফোনটো সুৰক্ষিত নে? বিশ্বজুৰি এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীসকলৰ বাবে গুগলে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী। শেহতীয়া তথ্য অনুসৰি প্ৰায় 1 বিলিয়ন অৰ্থাৎ 100 কোটি এণ্ড্ৰইড স্মাৰ্টফোন এতিয়া হেকাৰৰ সহজ লক্ষ্য হৈ পৰিছে। গুগলে স্পষ্ট কৰি দিছে যে এণ্ড্ৰইড 12 বা তাতকৈ পুৰণি সংস্কৰণ চলি থকা ফোনসমূহে এতিয়াৰ পৰা কোনো নতুন ছিকিউৰিটি আপডেট লাভ নকৰিব। সুৰক্ষা কৱচহীন এই ফোনসমূহ মালৱেৰ, স্পাইৱেৰ বা চাইবাৰ আক্ৰমণৰ প্ৰতি অতি সংবেদনশীল হৈ পৰিব। পৰিসংখ্যা অনুসৰি বৰ্তমান ব্যৱহাৰত থকা প্ৰায় 37.4% ফোন সংস্কৰণ 9ৰ পৰা 12 এতিয়া চূড়ান্ত বিপদৰ মুখত। আনহাতে কেৱল এণ্ড্ৰইড 13ৰ পৰা 16লৈকে নতুন সংস্কৰণৰ ফোনসমূহে নিৰাপত্তা আপডেট লাভ কৰি থাকিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনী গৰম খবৰ। 25 ফেব্ৰুৱাৰীৰ পিছত বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ হ'ব। 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দলে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই অলপতে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে 25 ফেব্ৰুৱাৰীৰ পিছতহে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিছে যে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ চূড়ান্ত অনুমোদনৰ পিছতহে এই তালিকা ৰাজহুৱা কৰা হ'ব। ইফালে দিলীপ শইকীয়াইও পূৰ্বতেও ইংগিত দিছিল যে এইবাৰ পাৰফৰ্মেন্সৰ ভিত্তিতহে টিকট বিতৰণ কৰা হ'ব আৰু বহুতো পুৰণি বিধায়কে টিকট হেৰুৱাব পাৰে। বৰ্তমান দলটোৱে তৃণমূল পৰ্যায়ৰ সাংগঠনিক ভেটি মজবুত কৰাত ব্যস্ত হৈ আছে।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ শ্ৰেষ্ঠ আৰক্ষী থানাৰ সন্মান দখল ডিমৌৰ, গৃহমণ্ডলৰ বিশেষ স্বীকৃতি। অসম আৰক্ষীৰ বাবে এক গৌৰৱৰ খবৰ। কেন্দ্ৰীয় গৃহমণ্ডলে ডিমৌ আৰক্ষী থানাক অসমৰ ভিতৰতে শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে নিৰ্বাচিত কৰিছে। ৰাজহুৱা সম্পৰ্ক আৰু আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। গৃহমণ্ডলৰ তথ্য অনুসৰি ডিমৌ আৰক্ষী থানাই জনসাধাৰণৰ সৈতে সুসম্পৰ্ক বজাই ৰখাৰ লগতে অপৰাধমূলক গোচৰসমূহ ক্ষিপ্ৰতাৰে তদন্ত কৰি সমাধান কৰাৰ ক্ষেত্ৰত এক আদৰ্শ দাঙি ধৰিছে। এই বিশেষ কৃতিত্বৰ খবৰে ডিমৌ অঞ্চলত আনন্দৰ জোৱাৰ তোলে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিকাশৰ কেন্দ্ৰবিন্দু হ'ব উত্তৰ পূব। 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আশাবাদী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে ডিব্ৰুগড়ত এক সংবাদ মেলযোগে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক উত্তৰ পূবৰ বাবে এক ঐতিহাসিক আৰু পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শীৰ নেতৃত্বত এই বাজেটে অসমসহ সমগ্ৰ উত্তৰ পূবক নতুন ভাৰতৰ বিকাশৰ অন্যতম কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত কৰিব। এই বাজেটত বিশেষকৈ কৌশলগত চিকেন নেক কৰিডৰত 34 কিলোমিটাৰ জোৰা ভূগৰ্ভস্থ ৰেলপথ নিৰ্মাণৰ দৰে যুগান্তকাৰী সিদ্ধান্ত লোৱা হৈছে, যিয়ে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটাব। সোণোৱালে কয় যে এই বাজেটে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক শক্তিশালী কৰাৰ লগতে মহিলা নেতৃত্বাধীন বিকাশ, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি বৃদ্ধিত বিশেষ গুৰুত্ব দিছে। বাজেটৰ এনে লক্ষ্যভিত্তিক পৰিকল্পনাই উত্তৰ পূবৰ প্ৰতিটো প্ৰান্তলৈ সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ দৃঢ় বিশ্বাস প্ৰকাশ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। পৰ্যটকৰ বাবে বন্ধ থাকিব তাজমহল, বিশেষ আলহীক আদৰিবলৈ সাজু আগ্ৰা। যদি আপুনি আজি অৰ্থাৎ 10 ফেব্ৰুৱাৰীত তাজমহল ভ্ৰমণ পৰিকল্পনা কৰিছে, তেন্তে আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। VVIP অতিথিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে পুৱা 9 বজাৰ পৰা 11:30 প্ৰায় 2.5 ঘণ্টাৰ বাবে তাজমহলত সাধাৰণ পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সূত্ৰ অনুসৰি চিচিলিৰ ৰাষ্ট্ৰপতি ডাক্তৰ পেট্ৰিক হাৰ্মিনী আৰু তেওঁৰ পত্নীৰ আগ্ৰা ভ্ৰমণৰ বাবে এই বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ উপৰিও থাইলেণ্ডৰ ৰাজকুমাৰী শ্ৰীভান্নাৱাৰী নাৰী ৰত্নায়ুৰ মঙলবাৰে আগ্ৰাত উপস্থিত হ'ব আৰু বুধবাৰে পুৱা তাজমহল দৰ্শন কৰিব। এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 10 ফেব্ৰুৱাৰী 2026 মঙলবাৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব। পুৱাৰ ভাগত ৰাজ্যৰ ঠায়ে ঠায়ে পাতল কুঁৱলী পৰাৰ সম্ভাৱনা আছে যদি বেলা বহাৰ লগে লগে উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব। দিনৰ ভাগত বতৰ যথেষ্ট ফৰকাল আৰু আৰামদায়ক হৈ থাকিব। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 29 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 15 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:06 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:14। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। চন্দ্ৰযান 4ৰ বাবে প্ৰস্তুতি। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণৰ স্থান নিৰ্ধাৰণ কৰিলে ইছৰোৱে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে তেওঁলোকৰ আগন্তুক অভিলাষী অভিযান চন্দ্ৰযান 4ৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ আটাইতকৈ নিৰাপদ অৱতৰণ স্থলটো চূড়ান্ত কৰিছে। ইছৰোৰ বিজ্ঞানীসকলে মন্স মাউণ্টন অঞ্চলৰ 4টা সম্ভাৱ্য স্থানৰ মাজৰ পৰা MM4 নামৰ স্থানটোক অৱতৰণৰ বাবে বাছনি কৰিছে। উচ্চ ক্ষমতাসম্পন্ন কেমেৰাৰ জৰিয়তে কৰা পৰীক্ষাত দেখা গৈছে যে এই ঠাইখন তুলনামূলকভাৱে সমতল আৰু বিপদসংকুল নহয়। 2028 চনত উৎক্ষেপণৰ লক্ষ্য ৰখা এই অভিযানটো ভাৰতৰ বাবে এক অত্যন্ত জটিল প্ৰত্যাহ্বান হ'ব, কাৰণ ইয়াৰ মূল উদ্দেশ্য হৈছে চন্দ্ৰৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ সফলতাৰে উভতি অহা। এই অভিযানত মুঠ 5টা মডিউল থাকিব আৰু ই ভাৰতীয় মহাকাশ বিজ্ঞানক এক নতুন উচ্চতালৈ লৈ যাব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে বিৰোধীৰ হুংকাৰ, অনা হ'ব অনাস্থা প্ৰস্তাৱ। সংসদৰ বাজেট অধিৱেশনৰ মাজতে কেন্দ্ৰীয় চৰকাৰ আৰু বিৰোধীৰ সংঘাত তুংগত উঠিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ বাবে সাজু হৈছে বিৰোধী দলসমূহ। বিৰোধী দলপতি ৰাহুল গান্ধীক সদনত বক্তব্য ৰখাত বাধা প্ৰদান কৰাৰ গুৰুত্বৰ অভিযোগ তুলি এই কঠোৰ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে। বিৰোধীৰ অভিযোগ অনুসৰি চীনৰ সৈতে সংঘাতৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে প্ৰাক্তন সেনাপ্ৰধানৰ গ্ৰন্থৰ উদ্ধৃতি দিব বিচৰা কাৰ্যক অধ্যক্ষই বাধা দি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। ইয়াৰ উপৰিও 8গৰাকী সাংসদক বহিষ্কাৰ আৰু মহিলা সাংসদৰ প্ৰতি কৰা আচৰণক লৈ অসন্তুষ্ট বিপক্ষ। আনহাতে প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দোহাই দি অধ্যক্ষই দিয়া মন্তব্যই বিতৰ্কৰ জুইত ঘিউ ঢালিছে। সোমবাৰে বিৰোধীৰ শ্লোগান আৰু উত্তাল প্ৰতিবাদৰ বাবে সদনৰ কাম কাজ ব্যাহত হয়। 20 দিনৰ অগ্ৰিম জাননী দি বাজেট অধিৱেশনৰ দ্বিতীয় অধ্যায়ত এই প্ৰস্তাৱ উত্থাপন কৰাৰ সম্ভাৱনা আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে YCৰ গোচৰ, হেড স্পিচৰ অভিযোগত উত্তপ্ত এতিয়া ৰাজনীতি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য অৰ্থাৎ হেড স্পিচৰ অভিযোগ তুলি সোমবাৰে হায়দৰাবাদ আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰিছে AIMIMৰ মুৰব্বী আছাউদ্দিন ওৱাইচিয়ে।
অভিযোগ অনুসৰি শেহতীয়াকৈ অসম বিজেপিৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ'ত মুখ্যমন্ত্ৰীগৰাকীক এজন টুপি পৰিহিত আৰু দাড়ি থকা ব্যক্তিক লক্ষ্য কৰি গুলীবৰ্ষণ কৰাৰ ৰূপত চিত্ৰিত কৰা হৈছিল। ৱাইচিয়ে এই ভিডিঅ'টোক গণহত্যাৰ উচতনি বুলি অভিহিত কৰি ইয়াক ধৰ্মীয় অনুভূতিৰ ওপৰত আঘাত আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ বিঘ্নিত কৰাৰ প্ৰচেষ্টা বুলি দাবী কৰে। ইফালে এই অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ তেনে কোনো ভিডিঅ'ৰ বিষয়ে নাজানে যদিও নিজৰ স্থিতিত তেওঁ অটল আছে। তেওঁ স্পষ্টকৈ কয় যে তেওঁ সদায় অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মাত মাতি যাব আৰু ইয়াৰ বাবে যদি তেওঁ জেললৈ যাবলগীয়া হয় তাৰ বাবেও তেওঁ সাজু। এই ঘটনাই এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছে। এতিয়া আহিছোঁ আমি ব্যৱসায় বাণিজ্যৰ শিতানলৈ। বিশ্বৰ দ্ৰুততম বৰ্ধিত অৰ্থনীতি হিচাপে ভাৰতৰ জয়যাত্ৰা, মুডিজৰ ইতিবাচক পদক্ষেপ। গ্লোবেল ৰেটিং এজেঞ্চি মুডিজৰ শেহতীয়া প্ৰক্ষেপণ অনুসৰি 2026-27 বিত্তীয় বৰ্ষত ভাৰতৰ GDP 6.4% হাৰত বৃদ্ধি পাব, যিটো G20 দেশসমূহৰ ভিতৰত আটাইতকৈ দ্ৰুত গতি হ'ব। যদিও ভাৰত চৰকাৰ আৰু RBIৰ আনুমানিক লক্ষ্যতকৈ প্ৰায় 7%, এই সংখ্যা সামান্য কম, তথাপিও শক্তিশালী ঘৰুৱা চাহিদা আৰু সুস্থিৰ বেংকিং ব্যৱস্থাই দেশৰ অৰ্থনীতিক এক মজবুত ভেটি প্ৰদান কৰিছে। বিশেষকৈ আয়কৰ ৰেহাই আৰু GST সংশোধনৰ ফলত গ্ৰাহকৰ ক্ৰয় ক্ষমতা বৃদ্ধি পোৱাৰ লগতে শেহতীয়াকৈ ভাৰত আৰু আমেৰিকা বাণিজ্য চুক্তিয়ে ৰপ্তানি খণ্ডক লাভান্বিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ অহাৰ ফলত RBI সুতৰ হাৰ হ্ৰাস কৰাৰো সম্ভাৱনা আছে, যিয়ে ক্ষুদ্ৰ উদ্যোগসমূহক সকাহ দিয়াৰ লগতে সামগ্ৰিক অৰ্থনৈতিক বিকাশত ইন্ধন যোগাব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। KYC কেলেংকাৰীৰ পৰা সাৱধান, এটা সৰু ভুলেই উদং কৰিব পাৰে আপোনাৰ বেংক একাউণ্ট। বৰ্তমান সময়ত অনলাইন সেৱাৰ দ্ৰুত প্ৰসাৰৰ সমান্তৰালকৈ KYC আপডেটৰ নামত এক নতুন চাইবাৰ কেলেংকাৰীৰ সক্ৰিয় হৈ উঠিছে। প্ৰবঞ্চকসকলে হুবহু বেংক বা চৰকাৰী প্ৰতিষ্ঠানৰ দৰে দেখিবলৈ ভুৱা ৱেবছাইট আৰু ইমেইল ব্যৱহাৰ কৰি গ্ৰাহকৰ ব্যক্তিগত তথ্য যেনে নাম, আধাৰ, পেন কাৰ্ড আৰু বেংকৰ সবিশেষ তথ্য সংগ্ৰহ কৰে। এই তথ্যৰ সহায়ত তেওঁলোকে আপোনাৰ একাউণ্টৰ পৰা ধন চুৰি কৰাৰ উপৰিও আপোনাৰ নামত ঋণ লৈ আপোনাক বিপদত পেলাব পাৰে। মনত ৰাখিব যে কোনো বেংকে কেতিয়াও লিংকৰ জৰিয়তে ব্যক্তিগত তথ্য নিবিচাৰে। সেয়েহে অচিনাকি লিংকত ক্লিক কৰাৰ পৰা বিৰত থাকক আৰু কেৱল অফিচিয়েল এপ বা ৱেবছাইটৰ পৰাহে এই তথ্যসমূহ গ্ৰহণ কৰিব। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ভাৰত পাকিস্তান হাই ভল্টেজ মেচত অনিশ্চয়তাৰ ডাৱৰ। পাকিস্তানৰ 3টা চৰ্ত। T20 বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত বহু প্ৰত্যাশিত মেচখন অনুষ্ঠিত হ'বনে নাই তাক লৈ চৰ্চা তুংগত উঠিছে। শেহতীয়াকৈ লাহোৰত ICCৰ উপাধ্যক্ষৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত পাকিস্তান ক্ৰিকেট বোৰ্ডে ভাৰতৰ বিৰুদ্ধে খেলিবলৈ 3টা বিশেষ চৰ্ত বান্ধি দিয়ে। পাকিস্তানৰ দাবীসমূহৰ ভিতৰত আছে ICCৰ ৰাজহৰ অধিক অংশ লাভ কৰা, ভাৰতৰ সৈতে পুনৰ দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা আৰম্ভ কৰা আৰু খেলপথাৰত কৰ্মদনৰ দৰে বিশেষ প্ৰট'কল প্ৰণয়ন কৰা। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সৈতে PCBৰ অধ্যক্ষৰ বৈঠকৰ পিছত অহা 24 ঘণ্টাৰ ভিতৰত এই মেচখনৰ ভাগ্য নিৰ্ণয় হোৱাৰ সম্ভাৱনা আছে। ক্ৰীড়াপ্ৰেমীসকলে এতিয়া উৎসুকতাৰে অপেক্ষা কৰি আছে যে ICCৰ চূড়ান্ত সিদ্ধান্ত কি হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সাগৰৰ বুকুত অসমীয়াৰ জয়গান। 4 দিনত 350 কিলোমিটাৰ সাঁতুৰি এলভিছ আলী হাজৰিকাৰ বিশ্ব অভিলেখ। অসমৰ সুসন্তান তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই পুনৰবাৰ ইতিহাস ৰচনা কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। গোৱাৰ উপকূলত একেৰাহে 4 দিন ধৰি সাগৰৰ বুকুত সাঁতুৰি তেওঁ 350 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি এক অনন্য অভিলেখ গঢ়ে। যোৱা 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি 9 ফেব্ৰুৱাৰীৰ বিয়লি পৰ্যন্ত চলা এই দুঃসাহসিক অভিযানত তেওঁ মুঠ 80 ঘণ্টা সময়ৰ প্ৰয়োজন হয়। সাগৰৰ প্ৰবল সোঁত, জেলিফিছৰ দংশন আৰু অনিদ্ৰাৰ দৰে কঠিন প্ৰত্যাহ্বানক নেওচি কেৱল অদম্য মনোবলৰ জোৰত তেওঁ এই সফলতা অৰ্জন কৰে। সৰুৰে পৰাই সাঁতোৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত সুনাম অৰ্জন কৰা এলভিছৰ এই বিৰল কৃতিত্বই অসমৰ ক্ৰীড়া জগতত এক নতুন মাত্ৰা প্ৰদান কৰিলে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। জাপানৰ ৰাজনীতিত নতুন ইতিহাস। প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে তাকাছি। জাপানৰ পুৰুষতান্ত্ৰিক ৰাজনৈতিক পৰিৱেশক প্ৰত্যাহ্বান জনাই ছানায়ে তাকাছিয়ে দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে এক ঐতিহাসিক অভিলেখ গঢ়ে। 2025 চনৰ 21 অক্টোবৰত কাৰ্যভাৰ গ্ৰহণ কৰা তাকাছিয়ে শেহতীয়াভাৱে 2026 চনৰ 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত মধ্যৱৰ্তীকালীন নিৰ্বাচনত বিশাল বিজয়ৰ সাব্যস্ত কৰিছে। তেওঁৰ নেতৃত্বৰ লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি আৰু মিত্ৰজোঁটে হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ 465খন আসনৰ ভিতৰত 2/3 সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ঘনিষ্ঠ অনুগামী তাকাছিয়ে তেওঁৰ অৰ্থনৈতিক নীতি ছানাইনোমিক্সৰ জৰিয়তে সামৰিক ব্যয় বৃদ্ধি আৰু শক্তিশালী বিত্তীয় নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।